পাকিস্তানৰ গাহৰ এই ঘৰখনতেই 1932 চনৰ 26 ছেপ্টেম্বৰত জন্ম হৈছিল ডক্টৰ মনমোহন সিঙৰ। কিন্তু দেশ বিভাজনৰ সময়ত এই ঘৰৰ ঠিকনা মচি পুত্ৰ মনমোহনক লৈ ভাৰতলৈ গুচি আহিছিল তেওঁৰ পিতৃ-মাতৃ। তথাপিও গাঁওবাসীয়ে আজিও মনত ৰাখিছে গুৰমুখ সিঙৰ পৰিয়ালটোক। মনমোহন সিঙৰ মৃত্যুত ম্ৰিয়মান গাঁওবাসী। শোকসভা পাতি ডক্টৰ সিঙলৈ শ্ৰদ্ধাঞ্জলি গাঁওবাসীৰ। ডক্টৰ সিঙৰ মৃত্যুৰ খবৰ পাই স্বাভাৱিকতে শোকস্তব্ধ হৈ পৰিছে গাঁওখনৰ প্ৰতিজন লোক। শোকসভা পাতি শ্ৰদ্ধাঞ্জলি জনাইছে গাঁওবাসীয়ে। এই গাঁৱত থাকি কাপোৰৰ ব্যৱসায় কৰিছিল মনমোহন সিঙৰ পিতৃ গুৰমুখ সিঙে। মাতৃ আছিল গৃহিণী। গাঁওখনৰ প্ৰতিটো বাটপথ আছিল মনমোহন সিঙৰ চিনাকি। গাঁৱৰ সমনীয়াই তেওঁক মৰমতে মাতিছিল মোহনা বুলি। চতুৰ্থ শ্ৰেণী পৰ্যন্ত তেওঁ পঢ়িছিল এইখন বিদ্যালয়তে। 1947 চন। মনমোহন সিঙৰ বয়স আছিল 15। বিভীষিকাময় পৰিৱেশৰ মাজতে গাঁও এৰি অমৃতসৰলৈ গুচি আহিছিল পৰিয়ালটো। জীৱনকালত এই গাঁৱলৈ আৰু যোৱা নহল ডক্টৰ সিঙৰ। কিন্তু নিজৰ গাঁওখনৰ প্ৰতি তেওঁৰ আছিল গভীৰ ভালপোৱা। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ গাঁৱৰ বহু লোকক আমন্ত্ৰণ কৰি আনিছিল দিল্লীলৈ। তেওঁৰ তৎপৰতাত গাঁৱত হৈছিল বহু উন্নয়নমূলক কাম-কাজো। গাঁওখনৰ ৰাজপথ আৰু মছজিদত ছলাৰ লাইট আৰু ৱাটাৰ হিটাৰ স্থাপন কৰা হৈছিল। তেওঁৰ সন্মানত পাকিস্তান চৰকাৰে গাঁওখনক ইতিমধ্যে আদৰ্শ গাঁও হিচাপেও ঘোষণা কৰিছে। চৰকাৰী বালক বিদ্যালয়ৰ নাম সলনি কৰি মনমোহন সিং চৰকাৰী বালক বিদ্যালয় কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।